কন্যা ৰাশি জাতক জাতিকাসকলৰ অক্টোবৰ মাহৰ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত সলনি হ'বলৈ ধৰিব আপোনালোকৰ ভাগ্য, নতুন পাব আপোনালোকৰ ঘৰত সুযোগ সুবিধা আৰু লগতে প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভৰ যোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই অক্টোবৰ মাহটো মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায় বা মজলীয়া ফলদায়ক বুলি ক'ব পৰা যায়। এই মাহটো কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হৈ থাকিব। নতুনকৈ কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে যদি যোগদান কৰিছে বা নতুন কেৰিয়াৰৰ কাৰণে যদি কিবা আবেদন কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো অনুকূলতাৰ মাজেৰে পাৰ হ'ব। চাকৰি হওক বা ব্যৱসায়িক বাণিজ্যৰ হওক দুয়োটা ক্ষেত্ৰতে আপোনালোকে অনুকূলতা অনুভৱ কৰিব পাৰিব বা অনুকূলতাৰ আশা কৰিব পৰা যায়। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ হ'লেও এই মাহটো আপোনালোকৰ অনুকূল হ'ব। উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে কিছু জটিলতা আহিব যদিও ইমান নাহিব, কিন্তু মাহৰ শেষৰ ফাললৈ কিছু ভাল ফল অৰ্জন কৰিবলৈ আপোনালোকে সক্ষম হ'ব। অক্টোবৰ মাহত পাৰিবাৰিক ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। পৰিকল্পনা আপোনালোকৰ সিদ্ধি হোৱাৰ ক্ষেত্ৰত আপোনালোকে কিছু সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰিব বা কৰিবলগীয়া হ'ব পাৰে। পৰিকল্পনা প্ৰদৰ্শনৰ ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সাৰ্বজনীন মৰ্যাদা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে সিমান বেয়া দেখিবলৈ পোৱা নাযায় এই অক্টোবৰ মাহটো। অক্টোবৰ মাহটো আপোনালোকৰ কাৰণে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত শনিদেৱৰ প্ৰেমৰ ক্ষেত্ৰত সহায় সহযোগিতা নাথাকিব যদিও প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, কিন্তু মাহৰ শেষৰ ফাললৈ প্ৰেমৰ সম্পৰ্কত কিছু লাহে অনুকূলতা বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব লাগিব। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আগতীয়াকৈ ক'বলৈ হ'লে এই মাহটো আপোনালোকৰ মাহৰ দ্বিতীয় ভাগৰ পৰা ভাল দেখিবলৈ পোৱা যাব। লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যম ফলাফলৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে ভাল ফল লাভ কৰিব পাৰিব আৰু লগতে আৰ্থিক উপাৰ্জন ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। মাহৰ দ্বিতীয় ভাগৰ পৰা ধনৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব, কাৰণ গ্ৰহ বৃহস্পতি আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকৰ সকলোবোৰ অনুকূল স্থিতি হৈ পৰিব। উপাৰ্জনৰ দিশৰ পৰা চাবলৈ হ'লে এই মাহটো আপোনালোকৰ অনুকূল হ'ব আৰু সঞ্চয়ৰ দিশৰ পৰা চাবলৈ হ'লে এই মাহটো মধ্যমৰ আশা কৰিব পৰা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত 24 অক্টোবৰৰ পৰ্যন্ত আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ থাকিব, কিন্তু 24 অক্টোবৰৰ পাছত কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যজনীয় সমস্যাই দেখা দিব পাৰে, বিশেষকৈ হৃদয় ৰোগ, হাওঁফাওঁৰ সৈতে জড়িত সমস্যাবোৰে আপোনালোকক কষ্ট দিব পাৰে বা দেখা দিব পাৰে। যদি সেই সমস্যাবোৰৰ পৰা সাৱধান হ'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব লাগিব বা কিছুমান ক্ষেত্ৰত আপোনালোকে চাই বুজি চলিবলৈ চেষ্টা কৰিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কৰ্ম জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত অনুকূলতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। সহযোগীৰ লগতো সময় অতিবাহিত কৰিব পাৰিব সুন্দৰভাৱে। নতুনকৈ যদি কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে কৰিব পাৰিব। ঘৰৰ হৈ যদি কিবা মাংগলিক অনুষ্ঠান এই মাহত অনুষ্ঠিত আপোনালোকে কৰিবলৈ ইচ্ছা কৰে তেনে ক্ষেত্ৰত পাৰিব বা আপোনালোকৰ সেই পৰিকল্পনা সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। এই অক্টোবৰ মাহটো আপোনালোকৰ ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। কোনো তৃতীয় পক্ষই আহি যাতে আপোনালোকৰ ঘৰুৱা পৰিৱেশত বিনষ্ট কৰিব নোৱাৰে বা কোনো ঘৰুৱা পৰিৱেশৰ অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ভাই ভনীৰ সৈতে জড়িত হৈ থকা লোকসকলৰ কাৰণে বা ভাই ভনীৰ সম্পৰ্ক আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু প্ৰথম জটিলতা থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে অলপ সংযম হ'ব বা কথা বতৰা কওঁতে অলপ সংযম হ'ব লাগিব, নহ'লে প্ৰেম বিচ্ছেদ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে।
মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব এই মাহটো। তথাপিও আপোনালোকে পইচা সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যাত্ৰা কৰিব বিচাৰিলে আপোনালোকে যাত্ৰা কৰিব পাৰিব বা হঠাৎ যাত্ৰা কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। যিকোনো যদি আগতে আপোনালোকে ঋণ লৈ থৈছিল সেই ঋণ পৰিশোধ কৰিবলৈ আপোনালোকৰ ওপৰত হেঁচা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে যদি ঋণ কাৰোবাৰ পৰা আপোনালোকে লৈ থৈছে সেই ঋণ পৰিশোধ কৰিবলৈ আপোনালোকে চেষ্টা কৰক। বহু শক্তি যেন আপোনালোকে অনুভৱ কৰিব এই মাহত। কিছুমান ক্ষেত্ৰত আপোনালোকে নিজকে শক্তিশালী যেন অনুভৱ কৰা যোগ দেখিবলৈ পোৱা যাব। শত্ৰুক দমন কৰিব পাৰিব। নতুনকৈ কিবা শৃংখলাবদ্ধভাৱে কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। এনেকুৱা কিছুমান আপোনালোকৰ লগত ঘটিব যাৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মন মগজু শান্ত হৈ থাকিব আৰু নিজকে ৰোমান্টিক যেন অনুভৱ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিছুমানৰ অন্যায় দেখি কেতিয়াও ৰৈ নাথাকিব। তেওঁলোকক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্য আৰু অংশীদাৰী হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি সকলো কাম পালেই সেই সকলো কাম কৰাটো আপোনাৰ পক্ষে উচিত নহ'ব। সেই কাম আপোনালোকে প্ৰথমেই নিৰ্বাচন কৰিব, তাৰ পিছতহে সেই কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব বা সেই কামৰ প্ৰতি আপোনালোকে আগ্ৰহী হোৱাটো দৰকাৰ। প্ৰথমতে সেই কাম কৰাৰ আগতেই ভালদৰে চালি জাৰি চাই কৰি লৈ তাৰ পিছতহে সেই কাম কৰিব। নিজৰ জীৱন লগৰীৰ লগত আপোনালোকৰ ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিবলৈ এই মাহত যিমান পাৰে চেষ্টা কৰিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব। এই মাহত মা লক্ষ্মীৰ যদি আপোনালোকে ঘৰত এবাৰ হ'লেও পূজা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো কুদৃষ্টি বা বেয়া দৃষ্টি দূৰ হৈ পৰিব। যাৰ ফলত আপোনালোকৰ ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰ চলি আছে বা আপোনালোকৰ ঘৰৰ যদি কোনো লোকৰ স্বাস্থ্য হঠাৎ বেয়া হৈ যায়, আৰ্থিক যদি সমস্যা আপোনালোকৰ লগত চলি আছিল বা আপোনালোকে ধন উপাৰ্জন কৰে কিন্তু ধন জমা নহয় তেনে ক্ষেত্ৰতো আপোনালোকে মা লক্ষ্মীৰ পূজা কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি মা লক্ষ্মীৰ পূজা কৰিবলৈ অসমৰ্থ তেনে ক্ষেত্ৰত আপোনালোকে তুলসী গছৰ গুৰিত সদায় এগছি চাকি জ্বলাবলৈ একেবাৰে নাপাহৰিব। এনেকৈ কৰিলেও এই মাহত চলি থকা সকলো সমস্যা আপোনালোকৰ নোহোৱা হৈ পৰিব। ইয়াৰ বাহিৰেও গণেশ দেৱৰ মন্দিৰলৈ গৈ যদি তাত আপোনালোকে গণেশ দেৱৰ ওচৰত এগছি চাকি জ্বলাব পাৰে তেনেহ'লে আপোনালোকৰ জীৱনত থকা সকলো বাধা দূৰ হৈ পৰিব। ইয়াৰ বাহিৰেও ক'ব লাগিব যে ভগৱান গণেশ দেৱক এই মাহত যদি এবাৰ দৰ্শন কৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। জীৱনত অগ্ৰগতি লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। এই মাহত যদি কোনো লোকক যদি আপোনালোকৰ সাধ্য অনুসাৰি দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আৰ্থিক স্থিতি আপোনালোকৰ উন্নত হৈ পৰিব। আগৰ তুলনাত আৰ্থিক ক্ষেত্ৰত আপোনালোকে বেছিকৈ উন্নত ফল লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অত্যন্ত আনন্দময় পৰিৱেশ বিৰাজ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। সেই গতিকে এই মাহত সাধ্য অনুসাৰি যদি কাৰোবাক খোৱা বস্তু উপহাৰ হিচাপে দিব পাৰে বা দান কৰিব পাৰে, নাইবা কিবা কাপোৰ কানিও যদি আপোনালোকে উপহাৰ হিচাপে দিয়ে নিজৰ সাধ্য অনুসাৰি তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।